মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবাকাছৰ 2-digit নাম্বাৰছৰ এডিশ্যন আৰু ছাবট্ৰেকশ্যন দুটা অংকযুক্ত সংখ্যাৰ যোগ আৰু বিয়োগ কৰিম আৰু আমি কেইটামান ফৰ্মুলা কৰিম। আগত পোৱা ফৰ্মুলাই কিন্তু আমি এতিয়া 2 অংক বিশিষ্ট সংখ্যাৰ যোগ আৰু বিয়োগ কৰিম দুটা 2-digit নাম্বাৰৰ। এতিয়া চোৱা, এইটো আমি ক্লাছ 9 কৰিব লাগে। আমি বিভিন্ন ধৰণে কৰিব লগা হৈছে। আমাৰ ক্লাছ 9 আমি কি পাইছো, আমি ক্লাছ 9 কৰিব লাগিলে ফৰ্মুলা ব্যৱহাৰ নকৰাকেও কৰিছো। ক্লাছ 9 কৰিব লাগিলে আমি প্লাছ 10 মাইনাছ 1ও কৰিছো আৰু ক্লাছ 9 ব্যৱহাৰ কৰিব লাগিলে এনেকৈ কৰিব লাগিব। গতিকে আমি প্ৰথমতে কি কৰি লৈছো, এইটো সেটিংটো 0 কৰি লৈছো আৰু তোমালোকে আমাৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাবা। আমাৰ গোটেইবিলাক আমাৰ এবাকাছৰ যিবিলাক ভিডিঅ' দিয়া আছে আগৰ পৰা, আমাৰ প্ৰিজম ক্লাছেছ পাঠশালা যিটো চেনেল আছে, এই চেনেলৰ তোমালোকে প্লেলিষ্টত এবাকাছ বুলি পাবা। প্লেলিষ্টত তাত গৈ আটাইবিলাক ভিডিঅ' প্ৰথমৰ পৰা পাই যাব। পাৰ্ট 1 পাৰ্ট 2 এনেকে দিয়া আছে। আৰু তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাবা। আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। আমি আমাৰ কেনেকৈ কেলকুলেশ্যন হয় সেইটো আৰম্ভ কৰো। তোমালোকে চাবা আৰম্ভণিৰ পৰাই এইটো প্লাছ 9 মানে প্লাছ 10 মাইনাছ 5 প্লাছ 4 এইটো কি হয়। গতিকে আমি চাওঁ প্ৰথমটো প্লাছ 72 5 6 7 1 2 72 প্লাছ 8। গতিকে ইয়াতে 8 কৰিব পৰা অৱস্থাত নাই আমি। গতিকে প্লাছ 10 মাইনাছ 2 প্লাছ 5 আমি কৰিব পাৰো প্লাছ 9। গতিকে প্লাছ 9 যদি কৰিব লাগে আমি ইয়াতে প্লাছ 9 কৰিব নোৱাৰো, আমি ইয়াত যাব লাগিব। প্লাছ 9 হলে প্লাছ 10 মাইনাছ 1, ইয়াতে আমাৰ ডাইৰেক্টলি মাইনাছ 1 কৰিব নোৱাৰো, আমি কি কৰিম মাইনাছ 5 প্লাছ 4 মাইনাছ 5 প্লাছ 4। গতিকে আমাৰ কি হল প্লাছ 9 হল। গতিকে এইটো কিমান 9 4 94, এইটো 9 4 94। আকৌ চাবা আমি এইটো সেটিং 0 কৰি লৈছো। চোৱা প্লাছ 65 65 প্লাছ 9 হলে ইয়াতে আমি 9 কৰিব নোৱাৰো। ইয়াতে 9 কৰিব নোৱাৰিলে কি হব প্লাছ 10 মাইনাছ কি মাইনাছ 1 নাই আমাৰ ইয়াতে ডাইৰেক্টলি কৰিব মাইনাছ 5 প্লাছ 4 মাইনাছ 5। গতিকে ইয়াতে মাইনাছ 5 কৰিব পৰা আছে নে নাই, মাইনাছ 10 প্লাছ 5। তাৰপিছত কি কৰিব লাগে মাইনাছ 6 মাইনাছ 5 6। গতিকে কিমান হল 6 3 63, এইটো হল আমাৰ 63। নেক্সট প্লাছ 76 হলে 5 6 7 5 6 76 প্লাছ 9। গতিকে প্লাছ 9 হলে প্লাছ 10 কি প্লাছ 10 মাইনাছ 1, ইয়াতে আছে আমাৰ প্লাছ 9। তাৰপিছত আমি কি কৰিছো মাইনাছ 9 হলে মাইনাছ 10 প্লাছ 1। এইবাৰ প্লাছ 9 আমি কৰিব লগা নহল, এই ফৰ্মুলাটো এইবাৰ প্লাছ 9 আমি চাওঁ প্লাছ 10 মাইনাছ 1 কিমান হল এইটো 85 চোৱা ইয়াতে আমি প্লাছ 9 কৰিলেও কিন্তু আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লগা হোৱা নাই। আমি প্লাছ 10 মাইনাছ 1 ফৰ্মুলাহে ব্যৱহাৰ কৰিছো। নেক্সট ওৱান 58 5 5 6 7 8 58 প্লাছ 7। নেক্সট চোৱা প্লাছ 7 হলে প্লাছ 10 মাইনাছ 3 প্লাছ 9। নেক্সট এইটো প্লাছ 9 হলে প্লাছ 10 মাইনাছ 1 হব লাগে, মাইনাছ 1 নাই ইয়াতে মাইনাছ 5 প্লাছ 4 প্লাছ 6, ইয়াতে প্লাছ 6 নাই আমাৰ। গতিকে প্লাছ 6ৰ পৰা প্লাছ 10 মাইনাছ 4 কিমান হল এইটো
8080 80 হ'ল বুজি পাইছা নেক্সট চাবা আকৌ আমি এই ফৰ্মুলাটো +8 সো আমি +8 কেতিয়াবা কৰিলে +8 কৰিলে আমি কোনো ধৰণৰ ফৰ্মুলা কৰিব নালাগে সো এইটো আমি যদি +8 কৰিব লাগে 10 ত যদি +8 10 +8 কৰিব লাগে 5 6 7 8 কোনো ধৰণৰ ফৰ্মুলা ইয়াতে ব্যৱহাৰ কৰা হোৱা নাই কিন্তু ইয়াত যদি +8 কৰিব লাগে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰো +10 - 2 কিন্তু ইয়াতে +10 - 2 হবনি আৰু বেলেগ ধৰণৰ ব্যৱহাৰ কৰা হ'ব বেলেগ মানে এইটো +10 - 2 ৰে আমি তাৰ পৰা কোৱা ফৰ্মুলা এটা ইয়াতে বিগ ফ্ৰেন্ড আৰু স্মল ফ্ৰেন্ড দুটা লগ কৰি কৰা হৈছে গতিকে চোৱা 25 to 5 25 +8 গতিকে ইয়াতে +8 আমি কৰিব নোৱাৰো +10 - 2 হ'ব লাগে -5 +3 হ'ল +7 ইয়াতে আমি +7 কৰিব নোৱাৰো 6 এ কৰিব পাৰো +10 - 3 -6 ইয়াতে -6 আমি কৰিব নোৱাৰো -6 হলে -10 +4 গতিকে কি হ'ল 3 4 34 এইটো 3 4 34 নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা +32 1 2 3 1 2 +32 +7 +7 হলে প্লাস এইটো আমি কোনো ধৰণৰ ফৰ্মুলা নালাগে আমাৰ আছে +5 6 7 +7 -3 কোনো ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে -1 2 3 +8 +10 -2 -5 +3 গতিকে কিমান হল এইটো আমাৰ 4 4 44 next one +19 1 9 19 +2 so +2 আমি ইয়াতে কৰিব নোৱাৰো +10 -8 -8 +5 +5 +8 +10 -2 -2 ঠাইত আমি -5 +3 হল 3 4 34 হৈছে নেক্সট আমি চাও +55 5 5 55 +3 1 2 3 -2 -2 -8 the -6 হলে আমাৰ কি হ'ব এইটো আমাৰ -8 যদি কৰো ইয়াতে তো আমি -8 কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা -8 কৰিব লাগিলে প্ৰথমতে আমি -10 + 2 কৰিব লাগিব গতিকে ইয়াতে -10 কেনেকৈ কৰিম গতিকে আমাৰ -50 + 4 গতিকে এইটো কি হ'ল -10 হৈ -10 প্লাস কিমান 2 কিমান হ'ল 4 8 48 নিশ্চয় বুজি পাইছা আমি -8 কেনেকৈ কৰিছো 50 পৰা 40 মাইনাস কৰিলে 50 মাইনাস কৰিছো প্লাস 40 কৰিছো মানে -10 হ'ল তাৰ পিছত আমি আকৌ ফৰ্মুলা ব্যৱহাৰ কৰিছো এইটো অলপমান কি আছে তোমালোকে ভাবিবা লাহেকে আৰু এবাৰ চাবা লাগে এইখিনি নেক্সট আমি কি কৰিছো +10 +7 তো আমাৰ কি পাইছো +10 -3 পাইছো +7 আমি ডাইৰেক্টলিও কৰিব পাৰো কোনো ধৰণৰ ফৰ্মুলা নহওঁতে যদি এটো কন্ডিশনটো হ'ব কিন্তু এইটো আমাৰ কি হ'ব +10 +7 মানে +10 -5 +2 এটা +39 1 2 3 5 6 7 8 9 +39 -3 আমি কোনো ধৰণৰ ফৰ্মুলা নকৰাকে মাইনাস কৰিব পাৰো ইয়াতে -3 +7 ইয়াতে আমি +7 টো কৰিব তেনেকে নোৱাৰো +10 -3 হ'ব লাগে -3 টো নহয় -5 +2 +7 আৰু +7 হলে ইয়াতে আমাৰ কি কৰিব লাগে +10 লাগে আমাক +10
চোৱা প্লাছ 7 কৰিব লাগিলে প্লাছ 10 মাইনাছ 3 লাগে এটা প্লাছ 10 কেনেকৈ কৰিম আমি প্লাছ 50 মাইনাছ 40 এটো প্লাছ 10 হ'ল আৰু তাৰ মানে প্লাছ 10 হ'ল মাইনাছ 3 গতিকে এটো কিমান হ'ল 5050 এটো 5050 আগতকে অলপমান কমপ্লেক্স এটো গতিকে ভালকে এটো চাই লব আমি ভিডিও লাহে আমি এনেকৈ আগবাঢ়ি থাকিম তাৰপিছত নেক্সট 76 5 6 7 5 6 76 plus 7 হলে আমার plus 10 minus 3 ঠাইত আমি minus 5 plus 2 plus আকৌ plus 7 গতিকে ইয়াতে plus 7 হলে plus 10 আমাৰ আছে minus 3 minus 5 ইয়াতে minus 5 আমাৰ নাই minus 10 plus 5 গতিকে কিমান হল 8 5 85 হল এটো 85 নিশ্চয় বুজি পাইছা একদম মই লাহে লাহে দিছো সো নেক্সট plus 27 1 2 5 6 7 plus 27 plus 7 হলে plus 10 minus 3 ঠাইত minus 5 plus 2 আকৌ plus 7 হলে plus 10 minus 3 তাৰপিছত আকৌ কি আছে plus 7 সৰি এটো plus হেফৰটো plus 7 হেফৰটো plus 7 কি হ'ব আমাৰ ইয়াতে ডাইৰেক্ট plus 10 minus 3 হ'ব লাগে গতিকে plus 10 টো নাই আমাৰ গতিকে plus 10 কেনে কৰিম plus 50 minus 40 plus 50 minus 40 মানে plus 10 minus এটো সো আকৌ আমি এটো নতুনকৈ চাইছো আমাৰ এটো কি হল এটা কৰিব পৰা আছে আচলতে ইয়াৰ পৰাই plus 27 আকৌ এটো ৰিপিট কৰিছো 2 5 6 7 27 plus 7 plus 10 minus 3 হ'ব লাগে minus 5 plus 2 হল তাৰপিছত এটো কিমান হল 27 তাৰপিছত আকৌ এটো plus 7 গতিকে plus 7 হলে plus 10 minus 3 দুই নম্বৰ plus 7 টো কৰিলো তাৰপিছত 3 নম্বৰ plus 7 হলে আমাৰ ইয়াতে আছে plus 6 7 গতিকে কিমান হল 4 8 48 বুঝাবা তাৰমানে আমাৰ গতিকে আমি মন কৰিব লাগিব দুয়োফালে যদি আছে আমি তাৰ দহকৰ স্থানত বা টেন্সত আমি যাব নালাগে ঠিক আছে লাষ্ট এটো চাবা plus 75 এটো 5 6 7 5 minus 5 গতিকে minus 5 plus 6 হৈ আছে plus 7 হলে plus 10 minus 3 হ'ব লাগে minus 3 ঠাইত minus 5 plus 2 গতিকে এটো কিমান হল 83 এবাৰ চাবা plus 6 কইলো plus 10 minus 5 plus 1 এটো চাবা তাৰপিছত এটো আমি এই ফৰৱাৰ্ড জেনেৰেল কোৱেশ্চন এই ফৰ্মুলা কেটা plus 6 কৰিব লাগিলে আমি সদায় যে ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে এটা দেখো কথা নহয় আমি ডাইৰেক্ট ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ plus 6 কৰিব পাৰো যদিহে হেতু স্থানত আমাৰ কি থাকে বিগ থাকে মনি থাকে এটা সোয়া প্লাস আমি এই সেটিংটো কি কৰি লৈছো 0 কৰি লৈছো প্লাস 14 আমি 1 4 1 2 3 4 14 plus 6 হলে plus 10 minus 4 আৰু plus 6 আছে আমাৰ plus 6 তাৰ পিছত এইটো plus 6 হলে plus 10 minus 4 গতিকে minus 4 ঠাইত minus 5 plus 1 গতিকে কি হল 3 to 32 এটো হল 3 to 32 নেক্সট সম 27 2 7 2 5 6 7 27 plus 6 হলে ইয়াতে আমাৰ কৰিব পৰা নাই ইয়াতে plus 10 minus 4 ঠাইত
minus 5 plus 1 plus 8 গতিকে plus 8 হলে plus 10 minus 2 minus 9 minus 9 হলে minus 10 plus 1 গতিকে 3 2 32 এইটো কি হৈছে আকৌ 32 হৈছে নেক্সট আকৌ সেটিং আমি কি কৰি লৈছো 0 কৰি লৈছো নাম্বাৰ থাৰ্ড টু চাবা 5 9 5 1 2 5 5 6 7 8 9 5 9 59 minus 1 কৰিছো plus 6 দিকে plus 6 হলে plus 10 minus 4 ঠাইত minus 5 plus 1 plus 6 কৰিলো plus 7 গতিকে plus 7 ইয়াতে আমাৰ নাই plus 10 minus 3 গতিকে কিমান হল 7 1 71 এইটো হল 71 হল নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰো 0 কৰি লৈছো সেটিং 68 5 6 7 8 68 plus 6 গতিকে plus 6 হলে plus 10 minus 4 ঠাইত minus 5 plus 1 plus আকৌ plus 6 হলে plus 10 minus 4 minus 5 গতিকে minus 5 আৰু ইয়াতে minus 10 plus 5 গতিকে কিমান হল 7 5 75 এটো হল 7 5 75 হল এটা সোয়া নেক্সট আমি এটো কৰো -9 ইকুয়াল টু আমি -10 plus 1 পাইছিলো -10 plus 1 অৰ ঠাইত -10 plus 5 minus 4 গতিকে এটো 24 5 1 2 3 4 24 minus 9 গতিকে এটো -9 কৰাৰ কাৰণে -10 আমাৰ -10 কি কৰিব লাগে প্লাস 1 কৰিব লাগে -10 plus 1 গতিকে প্লাস 5 minus 4 plus 1 হল তাৰ পিছত প্লাস 8 তাতে প্লাস 8 আমি কৰিব নোৱাৰো প্লাস 10 তাতে প্লাস 8 যদি কৰিব লাগে প্লাস 10 minus 2 ঠাইত -5 plus 3 plus 8 হল -5 হলে minus ইয়াতে নাই -5 -10 plus 5 এটো কি হল 1 8 18 এটো হল 1 8 আমাৰ প্ৰথমটো চোৱা 1 8 18 28 ঠিক আছে 1 8 18 তাৰপিছত নেক্সট চোৱা 42 minus 8 হলে -10 plus 2 minus 9 গতিকে -9 হলে -10 plus 1 হ'ব লাগে plus 1 হল হলি plus 5 minus 4 গতিকে -4 হলে -10 plus -10 কি হ'ব লাগে সরি এটো -4 তে ইয়াতে আমি পাৰি -5 plus 1 2 1 21 হৈছে 2 1 21 হৈছে নেক্সট সাবা আমি আকৌ সেটিং 0 কৰি লৈছো এটো 44 1 2 3 4 44 minus 9 গতিকে -9 হলে -10 plus 1 হ'ব লাগে plus 5 minus 4 -9 ইয়াতে আকৌ -9 -10 plus 1 আকৌ -9 -10 plus 1 এটো কিমান হল 1717 এটো 1717 বুজি পাই আছা তুমি লাহে লাহে দিছো এখিনি প্লাস 28 1 2 5 6 7 8 plus 28
-4 হলে এইটো মাইনাস কি হ'ব 5 প্লাস 1 হল -9 হলে -10 প্লাস 1 হ'ব লাগে প্লাস 1 প্লাস 5 মাইনাস 4 তাৰপিছত প্লাস 5 প্লাস 10 মাইনাস 5 20 এইটো 20 হল নিশ্চয় বুজি পাইছা নেক্সট আমি চাও -10 ইকুয়াল টু -10 প্লাস 5 মাইনাস 3 আমি -10 বুলি ক'লে -10 প্লাস 2 কৰিব পাৰো গতিকে এটো চাও আমি এটো প্লাস 49 1 2 3 4 5 6 7 8 9 49 minus 6 তাৰপিছত কি আছে -8 গতিকে -8 হলে -10 প্লাস কি হ'ব 2 -10 প্লাস 2 প্লাস 5 minus 3 -7 -10 plus 3 2 8 28 আমাৰ এইটো 2 8 28 নিশ্চয় বুজি পাইছা তুমি লাহে লাহে কৰি গৈ আছো তোমালোকে ভালকে মন দি চাবা প্লাস 59 5 5 6 7 8 9 minus 5 -8 গতিকে ইয়াতে -8 নাই আমি -8 হলে -10 কি কৰো প্লাস 2 -8 কৰাৰ কাৰণে -10 প্লাস 2 কৰো গতিকে -10 ৰ সলনি আমি 10 টো কেনেকৈ পাম ডাইৰেক্ট ইয়াতে -10 কৰিব নোৱাৰো -50 প্লাস 40 -10 পালো -10 ৰ পিছত কি লাগে আমাক প্লাস 2 লাগে প্লাস 2 আমি ডাইৰেক্টলি নাপাও প্লাস 5 minus 3 হল তাৰপিছত -6 40 40 আমি কিমান পালো 40 40 next one plus 35 1 2 3 5 35 plus 8 গতিকে ইয়াতে নাই plus 10 minus 2 minus 2 হবনি -5 plus 3 হল -8 গতিকে -8 হলে ইয়াতে আমি -8 কেনেকে -10 plus 2 হলনি plus 5 minus 10 হল plus 6 হলে ইয়াতে কেনেকে কৰিম ইয়াতে plus 10 minus কিমান plus 10 minus 4 minus 5 plus 1 গতিকে কিমান হল 41 নিশ্চয় বুজি পাইছা আকৌ আমি সেটিং 0 কৰি লৈছো plus 65 5 6 5 65 minus 7 গতিকে 65 minus 7 হলে -10 minus 7 হলে plus 3 minus 7 minus 4 কাৰণে -5 plus 1 minus 8 গতিকে এই -8 টো আমি কেনেকৈ কৰিম -10 plus 2 গতিকে -10 কেনেকৈ পাম -50 plus 40 -10 পালো plus 2 plus 5 minus 3 4 6 46 এইটো 46 এইবাৰ চাবা -7 equal to -10 plus 3 হ'ব লাগে plus 3 ঠাইত আমি plus 5 minus 2 কৰিব লগা হয় আৰু -6 ৰ হলে -10 plus 4 হ'ব লাগে আৰু এইটো ফৰ্মুলা নোহোৱাকৈ কেতিয়াবা -6 হ'ব পাৰে বা ফৰ্মুলা নোহোৱাকৈ -7 হ'ব পাৰে কিন্তু ইয়াতে আমি -6 এনেকুৱা কণ্ডিশ্যন আহি যায় এনেকুৱা অৱস্থা আহি যায় -6 হলে -10 plus 5 minus 1 কৰিব লগা হয় এটা চোৱা plus 36 5 3 5 6 36 minus 6 minus 6 তাৰপিছত -7 so -7 হলে কি হ'ব -10 plus 3 আকৌ -7 minus
10 প্লাস কি হ'ব লাগে 3 হ'ব লাগে প্লাস 3 নহয় প্লাস 5 মাইনাস 2 গতিকে 1 6 16 এইটো 1 6 16 তাৰপিছত চাবা প্লাস 25 1 2 5 প্লাস 8 8 হলে প্লাস 8 কেনে কৰিম প্লাস 10 minus 2 minus 2 সলনি minus 5 plus 3 minus 7 গতিকে ইয়াতে minus 7 কৰিবৰ কাৰণে minus 10 plus 3 plus 3 সলনি plus 5 minus 2 minus 5 minus 5 2 1 21 গতিকে এইটো কি কৰিছো 21 বুজি পাইছা তাৰপিছত চোৱা 35 3 1 2 3 5 35 plus 8 হলে কি হ'ব plus 10 minus 2 minus 2 ৰ সলনি minus 5 plus 3 minus 8 গতিকে minus 8 হলে minus 10 plus 2 plus 2 হলে plus 5 minus 3 plus 6 গতিকে ইয়াতে plus 6 হলে কি হ'ব plus 10 minus 4 হ'ব লাগে minus 5 plus 1 গতিকে 4 1 41 next one আমি সেকেন্ড 0 কৰি লিখছো 48 48 1 2 3 4 5 6 7 8 48 minus 6 কোনো ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিবলৈ হোৱা নাই minus 5 6 minus 7 গতিকে minus 7 হলে minus 10 plus 3 plus 3 আমি কৰিব নোৱাৰো plus 5 minus 2 তাৰপিছত plus 7 গতিকে plus 7 হলে plus 10 minus 3 minus 5 plus 2 গতিকে কিমান 4 2 42 চোৱা আমি স্পিডত কৰিব পাৰো কিন্তু আমি কি তোমালোকে যাতে কি হয় বুজি পোৱা গতিকে লাহে লাহে আমি কৰি গৈছো তোমালোকে ভালকে প্ৰেক্টিছ কৰিলে মোতকেও ভালকে স্পিডত কৰিব পাৰিবা গম পাইছা তোমালোকৰ কাৰণ তোমালোকৰ কেচিংটো বা তোমালোকৰ মনত ৰখা যিটো কেপাচিটি সেইটো আমাতকে বেছি ভাল মাত্ৰ তোমালোকে কি কৰিব লাগে সঠিককে ব্যৱহাৰ কৰিব লাগে সঠিককে যিমান ব্যৱহাৰ কৰা সঠিক কামত তেতিয়া তোমালোকৰ এইবিলাকত প্ৰেক্টিছ ভাল হলে ভালকে পাৰিবা বেছি স্পিডত পাৰিবা আমাতকে বেছি স্পিডত পাৰিবা নেক্সট আমি কি কৰিছো -6 কৰিছো -6 হলে কি হ'ব -10 plus 5 minus 1 গতিকে plus 36 36 minus 4 হলে minus 5 plus 1 minus 6 হলে minus 10 plus 4 হলে plus 5 minus 1 minus 4 হলে minus 5 plus 1 গতিকে 2 to 22 so 2 to 22 next one 43 1 2 3 4 1 2 3 43 minus 6 ইয়াতে minus 6 আমি কেনে কৰিম minus 10 plus 4 হ'ব লাগে plus 5 minus 1 minus 7 ইয়াতে আছে right 6 7 minus 5 গতিকে minus 5 হলে minus 10 plus 5 2 5 25 হল নেক্সট আমাৰ ভিডিওটো যদিও দীঘলে আছে তোমালোকে ভালকে মন দি কৰি যাব কাৰণ ইমানখিনিলৈকে তোমালোকে ধৈৰ্য ধৰি চাই আছা বা প্ৰেক্টিছ কৰি আছা তোমালোকে কিট লৈ কৰি যাব লাগে ৰখাই কৰি যাবা তাৰপিছত আকৌ চোৱা নেক্সট 81 5 6 7 8 81 minus 6 হলে minus 10 plus 4 হ'ব লাগে plus 4 আমাৰ নাই plus 5 minus 1 তাৰপিছত minus 7 গতিকে minus 7 হলে minus 10 plus
3 minus 9 হলে minus 10 plus 1 গতিকে কিমান হৈছে 5959 next one plus 15 1 5 15 plus 9 plus 10 plus 9 হলে plus 10 minus 1 গতিকে minus 1 হল minus 5 plus 4 minus 6 হলে minus 10 plus 4 plus 5 minus 1 তাৰপিছত minus 7 ইয়াতে আছে এইটো minus 7 the 1 1 11 গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আমাৰ যদিও কি হৈছে ভিডিওটো অলপমান দীঘল হৈছে ইমানখিনি তোমালোকে ধৈৰ্য ধৰি চাই আছা তাৰমানে বাকি তোমালোকে ভালকে প্ৰেক্টিছ কৰিলে নৰা কথা নাই আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ